কাছাড় পুলিশের এনকাউন্টার। কাছাড় পুলিশের গুলিতে মৃত্যু এক ড্রাগস মাফিয়ার। মৃত ড্রাগস মাফিয়ার নাম হলো চাইলেন ডঙ্গল। সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে কাছাড় জেলার সিনিয়র পুলিশ সুপার সঞ্জীব শইকিয়া জানান, বিগত কিছুদিন আগে জিরিঘাট এলাকায় ড্রাগস মাফিয়া গুলিতে গুরুতরভাবে আহত হন একজন পুলিশ কর্মী। এই ঘটনার পর পুলিশ তীব্র অভিযান চালান জিরিঘাট এলাকায়। অভিযানের সময় জিরিঘাট বোমাপুঞ্জি এলাকায় পুলিশের গুলিতে মৃত্যু হয় ড্রাগস মাফিয়া চাইলেন ডঙ্গল। এই ঘটনায় নবজিৎ তাঁতি ও সন্তোষ বিশ্বাস নামের দুইজন পুলিশ কর্মী গুরুতরভাবে আহত হয়। পুলিশ কর্মী দুজনকে চিকিৎসার জন্য শিলচর মেডিকেল কলেজ হাসপাতালে প্রেরণ করেন। সিনিয়র পুলিশ সুপার জানান, চাইলেন ডঙ্গল ইউনাইটেড কুকি ন্যাশনেলের সদস্য ছিল। 5 মে তাৰিখে আৰক্ষীৰ এটা এণ্টি ড্ৰাগছ অভিযানত আমাৰ এজন আৰক্ষীৰ হাবিলদাৰ বুলেট ইঞ্জুৰি হয় আৰু সেই বুলেট ইঞ্জুৰি হোৱাৰ পিছত আমি তদন্ত কৰাৰ ফলত তদন্তকালত আমি কিছু একিউজড আমি আইডেণ্টিফাই কৰোঁ। আইডেণ্টিফাই কৰাৰ পিছত আমি দুজন প্ৰাইম একিউজড তেখেতসকলক ধৰিবৰ কাৰণে যোৱা নিশা এটা পাৰ্টি জিৰিঘাট অঞ্চললৈ যায় আৰু জিৰিঘাট অঞ্চলত গৈ পেলাই বোমাপুঞ্জি বুলি এটা জেগা আছে, সেই জেগাত তেখেতসকলৰ ঘৰ আছিলে। তেখেতৰ ঘৰত এজন একিউজড যিজন মূল অভিযুক্ত চাইলন ডঙ্গল এলাইফ লুলুন তেখেতৰ ঘৰত তেখেতক পায় আৰু তেখেতক কৰায়ত্ব কৰাৰ পিছত সোধপোছ কালত তাতে গম পোৱা যায় যে যি ৱেপন তেখেতে ব্যৱহাৰ কৰিছিলে, যি অস্ত্ৰ তেখেতে মৰণাস্ত্ৰ ব্যৱহাৰ কৰিছিলে, সেই অস্ত্ৰ তাতে পিছফালে লুকুৱাই থৈছে আৰু মৰণাস্ত্ৰ উলিয়াই দিবলৈ লৈ যোৱাৰ সময়তে তেওঁক পুলিচক আন্ধাৰৰ সুযোগ লৈ মৰণাস্ত্ৰ লুকুৱাই থোৱা জেগাৰ পৰা উলিয়াই পুলিচক পুনৰবাৰ আক্ৰমণ কৰে। ফলস্বৰূপে আৰক্ষীৰ এজন জোৱান আহত হয়, বুলেট প্ৰুফ জেকেট পেনিট্ৰেট কৰি যায় আৰু তাৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। ফলস্বৰূপে তেখেতৰ গ্ৰিভিয়াছ ইঞ্জুৰি হয়। ততাতৈয়াকৈ তেখেতক শিলচৰ মেডিকেল কলেজলৈ লৈ অনা হয় আৰু লৈ অনাৰ পিছত ইয়াতে শিলচৰ মেডিকেল কলেজত তেখেতক মৃত ঘোষণা কৰে। एक्यूज्ड सर, जो पुलिस पर्सन इंजर्ड हुआ है वो अभी कहाँ है? वो अभी गुवाहाटी मेडिकल कॉलेज में अंडर ट्रीटमेंट है। तो उसके साथ और भी कुछ लोग थे या सिर्फ वही अकेला था डंगल, ये साइलेंट डंगल? नहीं, उनका घर में वो अकेला था। अच्छा, any acquaintances with him or this investigation is that's a part of investigation going on. আমি এটা তদন্তকালত জানিব পাৰিছো যে যিজন এই লুলুন আৰু চাইলন ডঙ্গল যিজন মানুহ তেখেত মণিপুৰৰ পৰা কিছুদিন আগতে ইয়াত আহি মাত্ৰ ইয়াত অৱস্থিত হৈছে, ইয়াত আছেহি। তেখেতে মণিপুৰৰ এটা ইউনাইটেড কুকি লিবাৰেশ্যন আৰ্মি তেওঁ সদস্য আছিলে বুলি আমি জানিব পাৰিছোঁ। এইটো তথ্য আমি এতিয়া গোটাই আছোঁ মণিপুৰ আৰক্ষীৰ পৰা। is related to drugs peddling also? তেখেতে ইয়াত আহি পেলাই এক্সট্ৰিমিজিমৰ লগতে ড্ৰাগছ পেডলিঙৰ কামো তেখেতসকলে কৰি আছিলে বুলি আমি জানিব পাৰিছোঁ। तो सर, यहाँ पे जैसे ये मणिपुर से ये कुकी लिबरेशन आर्मी का कैडर जो आके यहाँ पे बसा हुआ है, इज देयर एनी थ्रेट फॉर असम एंड द नेबरिंग एरिया? বৰ্ডাৰত যেতিয়াই তেনেকুৱা ধৰণৰ আহে আমি গম পাওঁ, যিকোনো ধৰণৰ সূত্ৰে আমি খবৰ পালে আমি তেতিয়া লগে লগে তেখেতসকলৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰোঁ।